সম্পন্ন হল ইৰাণ আমেৰিকাৰ মাজৰ শান্তি চুক্তি। যুদ্ধৰ অন্ত পেলাবলৈ সহমতত উপনীত দুই ৰাষ্ট্ৰ। চুক্তিৰ বাবে কেইবাটাও চৰ্ত পূৰণত সন্মত ইৰাণ আমেৰিকা। কি আছে এই 14 দফীয়া বুজাবুজিৰ চুক্তিত? অৱশেষত দীৰ্ঘদিনৰ জল্পনা কল্পনাৰ অন্ত পৰিল ইৰাণ আমেৰিকাৰ মাজৰ যুদ্ধৰ অন্ত পেলাবলৈ সহমতত উপনীত হল দুয়োখন ৰাষ্ট্ৰ। দীৰ্ঘদিনীয়া আলোচনাৰ পাছত দেওবাৰে সম্পন্ন হল ইৰাণ আৰু আমেৰিকাৰ মাজত শান্তি চুক্তি। সামাজিক মাধ্যম যোগে দুই ৰাষ্ট্ৰৰ মাজত চুক্তি সম্পন্ন হোৱাৰ কথা সদৰি কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। চুক্তিৰ অধীনত হৰমুজ জলদ্বীপ সম্পূৰ্ণৰূপে টলমুক্তভাৱে খোলাৰ বাবে অনুমোদন জনায় ডনাল্ড ট্ৰাম্পে। লগতে চুক্তি সম্পন্ন হোৱাৰ পাছতেই ইৰাণৰ বন্দৰসমূহৰ পৰা আমেৰিকাৰ নৌসেনাৰ অৱৰোধ তৎকালীনভাৱে প্ৰত্যাহাৰৰ নিৰ্দেশনা প্ৰদান কৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। নিজৰ পোষ্টত বিশ্ববাসীক উদ্দেশ্যি ডনাল্ড ট্ৰাম্পৰ আহ্বান, লেট দ্য অইল ফ্ল', অৰ্থাৎ হৰমুজৰ মাজেৰে তেল সৰবৰাহৰ বাবে জাহাজৰ ইঞ্জিন সাজু কৰিবলৈ বিশ্ববাসীক আহ্বান জনায় ডনাল্ড ট্ৰাম্পে।